কেইপদমান সাধাৰণ যেন লগা প্লাষ্টিকৰ বস্তু। এইটো এটা খৰাহী, এইটো এটা খৰাহী, আৰু এইটো এটা প্লাষ্টিকৰ ডিব্বা। আৰু লগত আছে কি, এয়া মহিলাৰ সৰা চুলি। এতিয়া মই আজি ভিডিঅ'টো এটা বিশেষ কাৰণতহে বনালোঁ। মই কামৰ পৰা আহি ঘৰ পালোহি, এওঁ মোক মাতি আনিলে, আহাচোন আজি মই তোমাক কেইটামান বস্তু দেখুৱাম, মই কিনি থৈছোঁ মূৰৰ সৰা চুলি বেছি। সৰা চুলি বেছি এয়া প্লাষ্টিকৰ বস্তু গোটাই থৈছে। মই তোমাক মোৰ ফালৰ পৰা এটা কথাই কওঁ, চোৱা, আজিৰ পৰা এনে ভুল যাতে আগলৈ নকৰিবা। এই চুলিত ধৰ্ম জড়িত হৈ আছে, কাৰণ আগৰ বুঢ়া লোকেও কিছুমান কথা তোমালোকক নিশ্চয় কৈছিলে যে মূৰৰ চুলি ছিঙি আশীৰ্বাদ দিয়ে। যেনেকৈ মূৰৰ চুলি ছিঙি আশীৰ্বাদ দিছোঁ, গৃহস্থ কুশলে থাকক, শুনিছা? তেনেধৰণৰ চুলিত বহুত মহত্ব আছে, বহুত ধৰ্ম জড়িত হৈ আছে। এই ইমান মূল্যৱান চুলিখিনি বিক্ৰী কৰি সাধাৰণ প্লাষ্টিকৰ বস্তুকেইটা যাতে আজিৰ পৰা নলোৱা। আৰু এই চুলি, মূৰৰ চুলি যদি ছিঙি পেলাই যদি সৰহকৈ গোট খাই যায়, ঘৰত থকা গোবৰৰ দমটোত গাঁত এটাখিনি পুতি থবা। এইটো এতিয়া নিয়ম নহয়, আগৰ লোকে কৰিছিল আৰু আগৰ লোকে নিৰোগী জীৱন যাপন কৰিছিলে। চুলিত অসুখ অশান্তি নহয়। এতিয়া মানুহৰ মহিলাৰ কি হৈছে, চুলিত ঢেৰ অসুখ অশান্তি, মানে এইবিলাক মিছ ইউজ কৰিছে। চুলি বিকাটোৱেই মই মিছ ইউজ বুলি কৈছোঁ, এইটো নেপায় আচলতে। চুলি গোবৰত পুতি থবা, আৰু চুলি বিকাৰ কাৰণে তোমালোকৰ দেখিছা এইবিলাক চুলি সোনকালে পকিল, চুলি আগকে ফাটিলে, আৰু ঘৰৰ কিছুমান অশান্তি দেখিলা। গতিকে ঠিক আছে, এনেবোৰ কাম যাতে নকৰা, তোমাৰ লগৰ মহিলাখিনিকো কৈ দিবা। আৰু ডাকৰ বচন এটাতো কৈছে, নমনা হাঁহৰ ধমনা গণে। ডাঙৰ লোকে কোৱা কথা মানিবাচোন, তোমালোকৰ সকলোৰে ভাল হ'ব।